আৰু প্ৰথমতে এটা বিশেষ খবৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল চলি আছে ৰাজ্যিক কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিছে আমি তাৰ মাজলৈ যাম কিন্তু কিছু সময় পূৰ্বে এখন ৰাজহুৱা সভাত পুনৰ পূৰ্বৰ ৰীতি নীতি সকলোখিনি গাত লৈ মুখ্যমন্ত্ৰীক দেখা পোৱা গ'ল প্ৰতিদিনৰ ভূতে লম্ভাৰ সেই একেই অৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত আকৌ প্ৰতিদিনৰ প্ৰসংগ অসমীয়া প্ৰতিদিন কাকতৰ প্ৰসংগ পুনৰ মুখ্যমন্ত্ৰীৰ গাত লম্ভিছে প্ৰতিদিনৰ ভূত বক্তৃতাৰ মাজতে অনাহকতে টানিলে প্ৰতিদিনৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ মতে প্ৰতিদিনৰ বাতৰি হেনো নিৰাশাজনক আৰু বৰ্তমানৰ আশাৰ বাতৰিহে প্ৰকাশ কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী কিন্তু সকলো উপেক্ষা কৰি সমাজত যি সমস্যা হৈ আছে সমাজত যি ঘটি আছে সকলো উপেক্ষা কৰি এতিয়া প্ৰতিদিনে মুখ্যমন্ত্ৰীৰ মতেহে বাতৰি পৰিৱেশন কৰিব লাগিব নেকি মুখ্যমন্ত্ৰীয়ে কি ভাল পায় সেয়াহে প্ৰতিদিনে বাতৰিৰ শিৰোনাম দিব লাগিব নেকি মুখ্যমন্ত্ৰীয়ে ভাল পাব বা বেয়া পাব বুলি নহয় সঁচা কথা শুদ্ধ কথা লিখি যাবলৈ বদ্ধপৰিকৰ প্ৰতিদিন গোষ্ঠী পুনৰবাৰ উল্লেখ কৰিছোঁ অনাহকত এক বিশেষ কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ তাতে উপস্থিত আছিল মহামান্য ৰাজ্যপাল কোনো ধৰণৰ প্ৰসংগ নোহোৱাকৈ অনাহকত প্ৰতিদিনৰ প্ৰসংগ টানি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত বিভিন্ন ধৰণৰ কথা অৱগত কৰিছে পুনৰবাৰ উল্লেখ কৰিছোঁ প্ৰতিদিনৰ বাতৰি বেয়া পায় মুখ্যমন্ত্ৰীয়ে প্ৰতিদিনৰ বাতৰি নিৰাশাজনক প্ৰতিদিনৰ হেডলাইনে নিৰাশাৰ বাতাবৰণৰ সৃষ্টি কৰে এয়া মুখ্যমন্ত্ৰীৰ ভাষ্য কিন্তু আমাৰ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ প্ৰতি যে মুখ্যমন্ত্ৰীয়ে ভাল পোৱা মতেহে প্ৰতিদিনে বাতৰি সম্প্ৰচাৰ কৰিব লাগিব নেকি বা প্ৰকাশ কৰিব লাগিব নেকি সমাজত যি চলি আছে যি ঘটি আছে ৰাইজৰ যি সমস্যা সেয়া সকলো প্ৰতিদিনে উপেক্ষা কৰিব লাগিব নেকি এয়াই মুখ্যমন্ত্ৰীয়ে ক'ব খোজে নেকি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক মুখ্যমন্ত্ৰীয়ে নিজৰ মতে পৰিচালিত কৰিব খোজে নেকি যদি সেয়া মুখ্যমন্ত্ৰীয়ে বিচাৰিছে তেন্তে তাৰ উত্তৰ সৰ্বজন বিদিত কি কৈছিল মুখ্যমন্ত্ৰীয়ে এবাৰ শুনো আহক মই ব্যক্তিগতভাৱে যেতিয়া মানুহে ৰামধেনু যুগৰ কথা কয় আবাহন যুগৰ কথা কয় মই ৰাজনীতিৰ অসমৰ দীৰ্ঘকালীন ইতিহাসত মই এটা যুগ কল্পনা কৰোঁ ইৰা অফ প্ৰতিদিন যে এটা প্ৰতিদিন যুগ এটা আছিলে যি যুগে অসমৰ সমাজ জীৱনলৈ নিৰাশাৰ বাণী পঠিয়াইছিলে এতিয়া আমি পোষ্ট প্ৰতিদিন এটা সমাজ ব্যৱস্থা নিৰ্মাণ কৰিব লাগিব যিটো সমাজ ব্যৱস্থাই অসমলৈ আশাৰ বাতৰি পঠিয়াব প্ৰতিটো দিনেই ৰাতিপুৱা আমি আশাৰ কথা ক'ম প্ৰতিটো দিনাই আমি নতুন নতুন আঁচনিৰ কথা ক'ম প্ৰতিটো দিনাই আমি নতুন এখন অসমৰ কথা ক'ম যিখন অসমৰ যুৱক যুৱতীয়ে সেইখন অসমক লৈ গৌৰৱ কৰিব পাৰে আজি চাওঁতে প্ৰতিদিন যুগৰ পৰা আমি সেমি কণ্ডাক্টৰ যুগত প্ৰৱেশ কৰিলোঁ যদি আমি যুগৰ বিশ্লেষণ কৰোঁ যদি আজিৰ পৰা 10টা বছৰ আছিল প্ৰতিদিনৰ যুগ এতিয়া আমি নতুন এটা যুগৰ নিৰ্মাণ কৰিব খুজিছোঁ ইৰা অফ সেমি কণ্ডাক্টৰ যে আমি এটা সেমি কণ্ডাক্টৰৰ যুগ আৰম্ভ কৰিম এটা আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ আৰম্ভ কৰিম আমি এটা ফিউচাৰ টেকনলজিৰ কাৰণে পীঠভূমি হিচাপে এই অসমখনক নিৰ্মাণ কৰিম সকলোৱে আমি নিৰাশাৰ কথা পাতোঁ ৰাতিপুৱা যদি সদায় বাতৰি কাকতখন পঢ়ি আমি নিৰাশা দেখোঁ এদিন মানুহবিলাক কৰবাত নহয় কৰবাত হতাশা হৈ যাব আৰু সেইকাৰণে প্ৰতিটো দিনে যদি বাতৰি কাকতৰ হেডলাইন নিৰাশাৰ হয় আমি চেষ্টা কৰোঁ মোৰ যাতে ৰাতিপুৱাৰ টুইটটোৱে কৰবাত নহয় কৰবাত আশাৰ বাতৰি কঢ়িয়াই লৈ যায় নিৰাশা আৰু আশাৰ মাজত অহা 10 বছৰ অসমত সংগ্ৰাম হ'ব কাৰণ এটা যুগৰ পৰা যেতিয়া আন এটা যুগত আমি প্ৰৱেশ কৰোঁ মানুহে নিজৰ যি পৰিৱৰ্তন সেই পৰিৱৰ্তনক সমসাময়িক সমাজখনে স্বীকাৰ কৰিব নোখোজে